মই আটক চাটক ক'ব নোৱাৰোঁ নহয়। মই জাষ্ট আপোনালোকে গম পায় যে হবিব মহম্মদ চৌধুৰী ডাঙৰীয়া তেখেতে আপোনাৰ হুজাব ভূঞাপতি তাত গৈ পেলাই আপোনাৰ আমাৰ মহিলা মানুহক কৈছিলে যে তেখেতক উলংঘ কৰি পিটিব আৰু ঘৰবাৰী জ্বলাই দিয়াৰ ভাবুকি দিছিলে। তাৰ বিৰুদ্ধে মই তেখেতকো কৈছিলোঁ। গতিকে আজি প্ৰায় 10 দিনমান হৈ গ'ল তেওঁলোকে এফআইআৰ কৰিছে, এফআইআৰ ৰেজিষ্টাৰ হোৱা নাই। মই নিজে আজি আহিছোঁ খবৰ ল'বলৈ, যিহেতু মোৰ লগৰ বন্ধু এজনক আটক কৰি পেলাই 24 ঘণ্টা ৰাখিছিলে আৰু তাৰপিছত বৰ্তমান মই ইয়াত নিজে আহিছোঁ। আহি পেলাই তেওঁলোকৰ লগত সোধ পোছ কৰিবলৈ মই বহিছিলোঁ, কিন্তু পিছত মোক বহালে আৰু এতিয়া মেডিকেল কৰিবলৈ লৈ গৈছে। মই বাকী একো পুলিচ প্ৰশাসন তথা বিজেপি কাৰ্যকৰ্তাসকলৰ বিৰুদ্ধে যিখিনি অমন্তব্য, যিখিনি গালি গলাজ, যিখিনি আপুনি কৰিছিলে, এইখিনিৰ বিষয়ে আপুনি কি ক'ব? প্ৰশাসনক চেলেঞ্জ দিয়া কথাখিনি আপুনি কি ক'ব? সাংবাদিক নেকি? মই সাংবাদিক, ডেফিনেটলি মই সাংবাদিক। মই আপোনাৰ পৰা মন্তব্য লৈ আছোঁ। আপুনি এইখিনি ক'ব। কথা হ'ল মই পুলিচ প্ৰশাসনক কোনো ধৰণৰ মই তেওঁলোকক চেলেঞ্জ কৰা নাই। কিয় যদি তেনেকুৱা কিবা ভিডিঅ' ফুটেজ আছে আপোনালোকে গৈ পেলাই আপোনালোকে কোৰ্টত ছাবমিট কৰিব, আৰু যি আছে আইন প্ৰমাণ আছে, আৰু কেছটো ৰেজিষ্টাৰ কৰিলে তেওঁলোকে ৰেজিষ্টাৰ কৰিব নালাগিছিল। আজি প্ৰায় 10 দিনমান হৈ গ'ল। 10 দিনমান হোৱাৰ পিছত মই নিজে স্বইচ্ছাই ইয়াত আহিছোঁ। গতিকে তেওঁলোকে আটক কৰিছে।